ওলাই যাব দিয়া আমি কথা পাতি আছোঁ 20 বছৰ আমাৰ বানপানীবিলাক বেলেগ এইটো বানপানী বেলেগ বেলেগ বংগোলত আছিল এইটো ক্লাউড প্লাছ হৈছে আৰু পানীটো বংগোলত নামি আৰু এইটো আহিছে মানে হয় খবৰ এটা ল'ব আহিছোঁ কাৰণ তেখেতে যথেষ্ট বানপানীত মানুহখিনিক সহায় সহযোগ কৰি আছে তেখেতেও যিহেতু বানপানীত কবলতে পৰিছে গতিকে যিহেতু মই শিৱসাগৰত আজি 12 দিন হৈ আহিছোঁ আৰু খবৰ ল'বলৈ আচলতে মিলাব পৰা নাই মই নাজিৰা যোৰহাট আৰু ইপিনে চৰাইদেউ বিভিন্ন ঠাইত মই ঘূৰিব লগা হৈছে খবৰ ল'ব পৰা নাই আজি অকণমান সময় পাইছোঁ মই ভাবিলোঁ যে এই বেয়া দিনত আচলতে এটা শিৱসাগৰ খুব বেয়া দিনত গতি কৰি আগবাঢ়ি গৈ আছে গতিকে এনেকুৱা এটা পৰিৱেশত আমি যিহেতু আমিও সংগ্ৰাম কৰি আহিছোঁ তেওঁ সংগ্ৰাম কৰি আছে গতিকে সংগ্ৰামী সত্তা এটা আজি বিপদত আছে তেওঁ নিজেও বিপদত থাকি মানুহক সহায় কৰি আছে কিন্তু তেখেতক সৌজন্যমূলক সাক্ষাৎ কৰিছোঁ আৰু সাহস দিছোঁ যে আমি সকলোৱে একেলগে আছোঁ শিৱসাগৰ যোৰহাট নাজিৰা চৰাইদেউ কোনেও অকলশৰীয়া বুলি ভাবি নালাগে সমগ্ৰ অসমৰ সকলো জাতি ধৰ্ম বৰ্ণৰ লোকে আছে গতিকে কেনেকৈ আকৌ নতুন শিৱসাগৰ নতুন চৰাইদেউ নতুন নাজিৰা গঢ়িব পৰা যায় তাৰ কাৰণে তেওঁলোকে যিখিনি কাম কৰিব আমাৰ পূৰ্ণ শাৰীৰিক মানসিক বা আৰ্থিকভাৱে যদি মই যিখিনি কৰিব পাৰোঁ বেলেগ কথা কিন্তু শাৰীৰিক মানসিকভাৱে যিখিনি সাহস তেওঁলোকক দিব লাগে তেওঁলোকৰ কাষত থাকিবলৈ আমি নিশ্চিত ভাৱে থাকিম আৰু আশা কৰিম যে খুব সোনকালে চৰকাৰে যিখিনি পদক্ষেপ ল'ব লাগে মই ভাবোঁ যে চৰকাৰে এতিয়া কোনো ধৰণৰ বাইণ্ডিং মাজত নাৰাখি পেলাই যিমান সোনকালে পাৰে শিৱসাগৰ নাজিৰা চৰাইদেউৰ মানুহখিনিৰ মুখত আকৌ পুনৰ হাঁহি ঘূৰাই আনক কাৰণ চৰকাৰৰ মূল দায়িত্ব কাৰণ ৰাইজে যিখিনি কৰিব লগা কৰি আছে কৰিব কিন্তু চৰকাৰৰ মূল দায়িত্ব চৰকাৰে কামখিনি খুব ক্ষীপ্ৰতাৰে কৰিব লাগে কেন্দ্ৰীয় চৰকাৰ অসম চৰকাৰে কেইবা হাজাৰ কোটি টকাৰ পেকেজ দি মই ভাবোঁ যে এই মানুহখিনিক উদ্ধাৰ কৰাৰ ব্যৱস্থা কাৰণ নহ'লে 20 বছৰ পিছুৱাই গৈছে মানুহখিনি এই 20 বছৰৰ মানুহখিনি আকৌ তেওঁলোকৰ সপোন নাপাব সপোনতহে দেখা পাব গতিকে নতুনকৈ তেওঁলোকক সজাবৰ কাৰণে চৰকাৰে মই ভাবোঁ যে মই ইতিমধ্যে আমিও কৈছোঁ 10,000 কোটি টকা এটা পেকেজ দিব লাগে আৰু সোনকালে কৰিব লাগে যিমান পাৰে সোনকালে কামখিনি কৰিব লাগে আৰু আমাৰ সহযোগ নিশ্চিতভাৱে থাকিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত